গাইছ এতিয়া বাজিলে 7টা আৰু আজি দিনটো হাজিৰা কৰি আমি এতিয়া ওলাব লৈছোঁ ওলাই পেলাই ঘৰ যাম গোটেই দিনটোৰ ভাগৰ মাৰিম আৰু কি কৰিম আমি গাৰ্লছসকলে কিছুমান কাম কিয় নকৰোঁ জানেনে কাৰণ আমি ভাবোঁ মানুহে কি ক'ব মানুহে কি ভাবিব এইবোৰ কথা ভাবি টাইম ৱেষ্ট নকৰি লাইফত যি মন আছে সেইটোৱে কৰক বিচাৰিলে মানুহে মনে বিচৰা কাম সকলো কৰিব পাৰে কি কৰিব নোৱাৰে লাইফত এজনী ইণ্ডিপেণ্ডেণ্ট গাৰ্ল হ'বলৈ কিমান ষ্ট্ৰাগল কৰিব লাগে সেয়া ষ্ট্ৰাগল কৰাজনেহে জানে বাকী কথা বাদ দিয়ক নিজৰ ড্ৰিমখিনি সকলো ছোৱালীয়ে পূৰণ কৰক ড্ৰিমছ কাম ট্ৰু বুলি এষাৰ কথা আছে সেই কথাষাৰ ফলিয়াবলৈ হ'লে নিজে কষ্টও কৰি যাব লাগিব জীৱনত সদায় ভিডিঅ' দিবলৈ এলাহ লগা ছোৱালীজনীয়ে আজি ভাবিছোঁ এলাহ ভাৱটো বাদ দি সদায় নিজৰ ডেইলি লাইফৰ ষ্ট্ৰাগল দেখাই যাম কাৰণ দূৰৰ পৰা সকলো দেখিবলৈ হীৰাৰ নিচিনাই লাগে ওচৰৰ পৰাহে গম পোৱা যায় আৰু তাৰ লগতে মই আজি ডেইলি ভ্লগ ষ্টাৰ্ট কৰিলোঁ বহুদিন ধৰি যিহেতু ভ্লগ নাই দিয়া বা ভিডিঅ' নাই দিয়া সেইটো কাৰণে ভাবিলোঁ যি কৰি আছোঁ সেয়াকে দেখাওঁ আৰু ইণ্ডিপেণ্ডেণ্ট গাৰ্লৰ ওপৰত যে এইখিনি কথা ক'লোঁ নিজৰ লগত যিখিনি ৰিলেটেড হয় সেইখিনি কথাই মনলৈ আহিলে কাৰণে আপোনালোকক ক'লোঁ ৰাতি ভাত সাজ খাই আজি ভাত খোৱা নাই মেগী খাইছোঁ কাৰণ বনাবলৈ বহুত বেছি এলাহ লাগিলে সেইটো কাৰণে মেগী খাই পেলাই শুই গ'লোঁ আৰু বাই বাই গাইজ নেক্সট এপিছ'ডত আকৌ আপোনালোকক কিছুমান কথা ক'ম